ইউনিভাৰ্চিটি ছাত্ৰীক শিক্ষকৰ দ্বাৰা চলোৱা যৌন অতিশায্যৰ বিৰুদ্ধে ডিফু ইউনিভাৰ্চিটি চৌহদত KSA, AISA, RYA অৱস্থান ধৰ্মঘট। বুধবাৰে দিনৰ 12 মান বজাত আসাম ইউনিভাৰ্চিটি ডিফু চৌহদত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অনিৰুদ্ধ কুমাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰ্বি ছাত্ৰ সন্থা KNCA, RYA, CPI, ML, AISA আদি কৰি কেইবাটাও দল সংগঠনে আৰু এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে বছৰটোৰ বহুকেইগৰাকী ছাত্ৰীক ৰিপিট RYA, CPI, ML, AISA আদি কৰি কেইবাটাও দল সংগঠনে আৰু এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে বহুকেইগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল যদিও তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ কোনেও সাহস কৰা নাছিল আৰু কিন্তু বিগত বৰ্ষত হিন্দী বিভাগৰ দুগৰাকী ছাত্ৰীয়ে সাহস কৰি অধ্যাপকগৰাকীৰ বিৰুদ্ধে বিভিন্ন পক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল আৰু এনে অভিযোগৰ ভিত্তিতে তেওঁক 3 মাহৰ বাবে নিলম্বন কৰা হয় আৰু এই নিলম্বনৰ অন্তত তেওঁ পুনৰ বিশ্ববিদ্যালয়খনত যোগদান কৰাৰ সম্ভাৱনাক লৈ আজি পুনৰ উত্তাল হৈ পৰে ডিফু ইউনিভাৰ্চিটি ডিফু চৌহদ আৰু ছাত্ৰী দুগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দি সংগঠনসমূহে অধ্যাপক অনিৰুদ্ধ কুমাৰক বৰখাস্ত কৰিবলৈ দাবী জনায় আৰু ছাত্ৰী দুগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দি সংগঠনসমূহে অধ্যাপক অনিৰুদ্ধ কুমাৰক বৰখাস্ত কৰিবলৈ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। আপোনালোকে সকলোৱে গম পায় যে কাৰ্বি আংলং হৈছে এখন ৰিমোট এৰিয়া, ইয়াত আমাৰ হাই ইনষ্টিটিউশ্যন নাই, গতিকে আমি আন্দোলনৰ মাজত আমি ইউনিভাৰ্চিটি এখন পাইছো, সেইটোও কেম্পাছ, ফুল ফ্লেজেড ইউনিভাৰ্চিটি হোৱা নাই। গতিকে অনিৰুদ্ধ কুমাৰ এগেইনষ্টত আমি কিয় মাত মাতিব লগা হৈছে? ইয়াত নাৰী সুৰক্ষিত নহয়, যিবিলাক মহিলা ষ্টুডেণ্ট আছে তেওঁলোকে সুৰক্ষিত নাই। অনিৰুদ্ধ কুমাৰ হৈছে এজন এছিষ্টেণ্ট প্ৰফেচৰ, তেওঁ হিন্দী ডিপাৰ্টমেণ্টৰ, গতিকে তেওঁৰ আণ্ডাৰত যিবিলাক ষ্টুডেণ্টছ পঢ়ে ছোৱালীবিলাকে, বিশেষকৈ নাৰী ছোৱালীবিলাক যেতিয়া তেওঁৰ আণ্ডাৰত পঢ়ি আছে, তেওঁ মলেষ্টেশ্যন কৰে, তেওঁ ৰেপ কৰে, বিভিন্ন অজুহাত সজাই ঘৰলৈ মাতে আৰু বিভিন্ন পাৰ্টছত প্ৰাইভেট পাৰ্টছত তেওঁ টাচ কৰে, ইভেন ছেক্সুৱেল হাৰাছমেণ্টো কৰে। এই লৈ পেলাই বহুত ষ্টুডেণ্টে সেই বস্তু কমপ্লেইন দিব পৰা নাই, সাহস নাই, যাৰ ফলত কিছুমানে ইউনিভাৰ্চিটি এৰি যাবলগীয়া হ'ল। আপোনালোকে নিশ্চয় গম পাব, কেইদিন পিছত আমি সেইটোও দেখুৱাম যে ফটোত মানে হাউতি ধৰা ফটোবিলাক আমাৰ হাতত আহি পৰিছে। আৰু আজি সাহস কৰি দুজন ছোৱালী, আমাৰ আটাইতকৈ মৰম লগা ছোৱালী ভণ্টি দুজনী আহিছে, এজনী আছে বেংগল, আনজনী আছে আমাৰ ওচৰৰ লামডিং। তেওঁলোকৰ ওপৰত যেতিয়া অনিৰুদ্ধ কুমাৰ প্ৰফেচাৰ এইটো ব্যৱহাৰ কৰিছে, তেওঁলোকে ইয়াৰ ওপৰত খুব কৰিছে, মিডিয়াটো আহিছে, কিন্তু যিমান গৈছে তেওঁলোকে কাৰো পৰা বৰ বেছিকৈ সহায় পোৱা নাই। সেইকাৰণে আমাৰ তাত আহিছে, আমি তেওঁক সহায় দিব বিচাৰিছো, আমি জাষ্টিচ দিব বিচাৰিছো তেওঁলোকক, যে অনিৰুদ্ধ কুমাৰ নিচিনা প্ৰফেচাৰ যে ইয়াত টিচিং কৰি থাকে তেতিয়াহ'লে নাৰী সুৰক্ষিত নহ'ব আৰু তেওঁৰ মানে কোনো এটা নৈতিক মৰেল নাই যে দুনাই আৰু শিক্ষিত মানে শিক্ষা দিবলৈ। কোনো ইয়াত ইউনিভাৰ্চিটিত হাই কোৱালিফাইড মানে টিচিং কৰে, ইয়াত চব ডক্তৰ মানুহ, যে শিক্ষিত মানুহ এইবিলাক ঘটনা যদি কৰে, এইবিলাক মানে কি বুলি ক'ব, এইটো আটাইতকৈ লজ্জাজনক কাম যদি কৰে তেতিয়াহ'লে ভাল মানুহ পৰিচয় ক'ত দিব? গতিকে এজন ডক্তৰ মানুহ এইবিলাক ব্যৱহাৰ কৰা বা ছোৱালীৰ ওপৰত তেনেকুৱা এক্সপ্লইট কৰা কামটো এৰিব লাগে। সেইকাৰণে আমি দাবী কৰিছো যে অনিৰুদ্ধ কুমাৰক মানে বৰখাস্ত কৰিব লাগে, তেওঁৰ চাকৰিৰ পৰা মানে টাৰ্মিনেট কৰিব লাগিব। আৰু ICC কমিটি বুলি থাকে ইউনিভাৰ্চিটিত, তেওঁলোকে ইনকুৱাৰী কৰিব লাগিছিল, যিবিলাক ভিক্টিম ছোৱালী আছে তেওঁলোকৰ মুখামুখি ইনকুৱাৰী লৈ পেলাই, তেওঁলোকৰ ষ্টেটমেণ্ট লৈ পেলাই অনিৰুদ্ধ কুমাৰৰ ওপৰত একশ্যন ল'ব লাগিছিল, কিন্তু তেওঁলোকে ইয়াত নাহিলে, তেওঁলোকে অনলাইনত ষ্টেটমেণ্ট লৈ পেলাই আজি ICC কমিটিয়ে এই ভিক্টিম ছোৱালীবিলাকৰ ওপৰতহে মানে একশ্যন লোৱাৰ ব্যৱস্থা পোৱা যেন লাগিছে, যাৰ ফলত ছোৱালী দুজনীয়ে, আমাৰ ভণ্টি দুজনীয়ে কাৰো পৰা সহায় পোৱা নাই, যাৰ ফলত আমি এই প্ৰটেষ্টটো আমি আজি মানে আমি প্ৰগ্ৰেমটো ল'বলগীয়া হৈছে। গতিকে তেওঁলোকে মানে জাষ্টিচ পাওক। আৰু এজনী আছে বেংগলৰ পৰা আহিছে, তেওঁলোকে ইমান সুদূৰৰ পৰা আহিছে আমাৰ ইয়াত শিক্ষা ল'বলৈ, এইটো খুব সৌভাগ্যৰ কথা। বেংগল নিচিনা ডেভেলপ ষ্টেটৰ পৰা যদি ইয়াত পঢ়িব আহিছে, আমাৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। কিন্তু সেই ছোৱালীজনীক যদি আমি সুৰক্ষা দিব নোৱাৰো, তেতিয়াহ'লে আমি কাক সুৰক্ষা দিব পাৰিম? ইয়াত ভাল মানুহ বহুত আছে, কিন্তু তেওঁলোকক সহায় কৰাৰ কোনো নোলায়। সেইকাৰণে KSA হৈছে এটা ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন, কোনোবা ষ্টুডেণ্ট যদি কিবা বিপদ পৰে
কেছে সদায় তেওঁৰ পক্ষতে থিয় হ'ব আৰু ছোৱালী দুজনী জাষ্টিছ পাব লাগে আৰু অনিৰুদ্ধ কুমাৰক শাস্তি পাব লাগে এনে ক্ষেত্ৰত কি ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰকো এইখিনি অৱগত কৰা হৈছে নিমাত হৈ আছে আমি অৱগত কৰিলো তেওঁলোকে নিজৰ কাম কৰিছে আমি কমপ্লেইন দিয়াৰ লগে লগে ডিসি বাইদেউ তাতো গৈছো সব মিলি তেওঁলোকে 3 মাহৰ এটা সাসপেনশন কৰিছে আৰু 3 মাহৰ জাষ্ট শেষ অৱস্থাত আমি কেছে সকলো মিলি পেলাই আকৌ দুনাই ৰিমাইণ্ডাৰ এটা মেমৰেণ্ডাম দিলো যে অনিৰুদ্ধ কুমাৰ প্ৰফেসৰ অনিৰুদ্ধ কুমাৰক সাসপেন্ড নহয় এতে টাৰ্মিনেট কৰিব লাগে এই হেঁচা দিয়াত আকৌ 6 মাহ আকৌ সাসপেনশনৰ অৰ্ডাৰ ওলাইছে বুলি ইউনিভাৰ্চিটিৰ পৰা আমাক খবৰ আহিছে কিন্তু সেই কাগজ আমি এতিয়ালৈকে চাই দেখি পোৱা নাই আমি অলপ পিছত আমি সেই কাগজ চাবলৈ যাম কিন্তু হঠাৎ যোৱাকালি ভিক্টিম ছোৱালী দুজনী আহি পেলাই আমাক খবৰ দিলে যে আইচিসি কমিটিয়ে আমাক ধমকি দিছে আমি দিয়া কেছ বোলে ফলছ কেছ এই ফলছ কেছ দিয়াৰ কাৰণে আমাক ফসাই দিব যেন লাগিছে গতিকে আপোনালোকে আমাক সহায় কৰক আৰু ইয়া আমাৰ হকে আপোনালোকে প্ৰটেষ্ট আপোনালোকে কৰক যাতে আমি মানে জাষ্টিছ পাওঁ এই কথা আমাক ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি তেওঁলোকৰ পক্ষত থিয় দি আমি আজি প্ৰটেষ্ট প্ৰগ্ৰামটো লৈছো প্ৰথমতে মিডিয়া বন্ধুসকলক ধন্যবাদ জনাইছো আমি আজি আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ গেটৰ সন্মুখত প্ৰটেষ্ট ধাৰণা আমি প্ৰগ্ৰাম আমি ইয়াত আহিবলগীয়া হৈছে বহুত দিন ধৰি যোৱা 2024 অক্টোবৰ মাহতে এই কেছটো পোহৰলৈ আহিছে মিডিয়াত পোহৰলৈ আহিছে তাৰপিছত আমি লগে লগে আমি ইয়াত কেছে ডেলিগেশ্যন আৰু আইসা আৰৱাই ডেলিগেশ্যন টিম হয় আৰু লগতে কেনচি আছে আমি ডেলিগেশ্যন টিম হয় আমি ইয়াত স্পট ইনকুৱাৰীৰ কাৰণে আহিছো আমি ইয়াত জানিবৰ কাৰণে আহিছো এতিয়া আমি কেতিয়াবা ভিক্টিম কেইজনীক আমি লগ কৰিছো ভিক্টিম কেইজনী আমাক কথা পাতিছে আমাক সিহঁতৰ ভিক্টিম কেইজনীৰ যিটো দুখ যিটো এক্সপিৰিয়েঞ্চেছ গোটেই সিহঁতে কথাবিলাক ৰিভিল কৰিছে আমাৰ সন্মুখত গতিকে সেই শুনি আমি বহুত দুখ লাগিছে আৰু আমি বহুত লাজজনক আমি এইটো পাই গৈছো যে এনেকুৱা লাজজনক এনেকুৱা দুৰ্ভাগ্যজনক এনেকুৱা ঘটনা ইয়াত হ'ব নালাগিছিলে আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ হ'ল আমাৰ কাৰ্বি আংলঙৰ সবচে হায়েষ্ট ইনষ্টিটিউশ্যন হয় হায়াৰ এডুকেশ্যন সবচে হায়েষ্ট ইনষ্টিটিউশ্যন হয় আৰু আমি সদায় আমি এই ইনষ্টিটিউশ্যনটো আমাৰ ইণ্টিগ্ৰিটিটো আৰু আমাৰ সন্মানটো সদায় আমি প্ৰটেক্ট কৰিব বিচাৰোঁ হ'লেও এই লাজজনক আনফৰ্চুনেট এনেকুৱা ইনচিডেণ্ট হৈছে আমি বহুত দুখিত আৰু আমি বহুত খঙত আছোঁ বহুত চেণ্টিমেণ্টত ইয়াত আমি বহিছোঁ গতিকে অনিৰুদ্ধ কুমাৰ তেখেত এজন হিন্দী ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয় বুলি জানো তেখেতৰ পাৰ্চনেলিটি অলপ ডিছঅৰ্ডাৰ আছে বুলি আমি জানো আমাৰ তাত কিছুমান তথ্য আছে আমাৰ তাত কিছুমান কল ৰেকৰ্ডিং তথ্য আছে আমাৰ তাত কিছুমান ডকুমেণ্ট প্ৰিণ্টেড ডকুমেণ্টছো আছে আমি দেখাব পাৰোঁ আৰু তেখেতে বেলেগ তেখেতৰ এগেইনষ্টত বেলেগ এভিডেন্স বেলেগ কমপ্লেইনছ ভিক্টিমৰ ফালৰ পৰা আমাৰ তাত ছাবমিট কৰিছে সেইবিলাক চাই পেলাই আমি তেখেতক ডিছমিছ কৰিব লাগে বুলি এই ইনষ্টিটিউশ্যন পৰা ডিছমিছ কৰিব লাগে বুলি তাৰ চাকৰিৰ পৰা ডিছমিছ কৰিব লাগে বুলি আমি নম্বৰ 1 দাবী কৰিছোঁ আৰু ইণ্টাৰনেল কমপ্লেইন কমিটিটো হ'ল উইদিন ইউনিভাৰ্চিটি আমাৰ ইয়াত থাকিব লাগিছিলে হ'লেও এতিয়া আমাৰ AUDC-টো ফুল ফ্লেজড নহয় গতিকে এই ইণ্টাৰনেল কমপ্লেইন কমিটিটো ইয়াত ষ্টাব্লিছ কৰিব নোৱাৰে ইণ্টাৰনেল কমপ্লেইন কমিটিটো এতিয়া শিলচৰ ইউনিভাৰ্চিটি আণ্ডাৰত আছে শিলচৰ ইউনিভাৰ্চিটি আছে তাৰ পৰাই এতিয়া ইয়াত ইনকুৱাৰী কণ্ডাক্ট কৰি আছে গতিকে আমি যি দেখিছোঁ ইণ্টাৰনেল কমপ্লেইন কমিটি এটা নিউট্ৰেল হিচাপে কণ্ডাক্ট কৰিব লাগিছিলে হ'লেও আজি দেখি পালোঁ যে আজি এনেকুৱা লাগিছে যে ভিক্টিমক সহায় কৰা নহয় একিউজক অপৰাধীকহে চাপ দি আছে অপৰাধীৰ পক্ষতে সহায় কৰি আছে যেন নিচিনা লাগিছে আমাৰ যোৱাকালি অলপ আগতে ক'লে আমাৰ কেছ এডভাইজাৰ যোৱাকালি আমাৰ তাত এপ্ৰ'চ কৰিছে ভিক্টিম কেইজনী আমাৰ তাত এপ্ৰ'চ কৰিছে গতিকে আই চি চি কমিটি 2-3 বাৰ হ'ল ইনকুৱাৰী কমিটি
এই ইনকুৱাৰী বহা তিনিবাৰমান হ'ল এই তিনিবাৰো ভাৰ্চুৱেলহে বহিছে ফেচ টু ফেচ নহয় ইয়াতে আমি ডিমাণ্ড কৰোঁ যে ইণ্টাৰনেল কমপ্লেইন কমিটি ফেচ টু ফেচ কণ্ডাক্ট কৰিব লাগিছিলে ফেচ টু ফেচ ষ্টেটমেণ্ট ল'ব লাগিছিলে ঘটনা ইয়াত ঘটিছে আমাৰ ডিফু আছাম ইউনিভাৰ্চিটি কেম্পাছত ঘটনা ইয়াত হৈছে গতিকে ICC ইণ্টাৰনেল কমপ্লেইন কমিটিও ইয়াতে আহিব লাগিব ভিক্টিমৰ সন্মুখত বহি কথা পাতিব লাগিব কাৰণ এইটো সাইকোলজিকেল মেটাৰ্ছ হয় এইটো ভাৰ্চুৱেল দি কণ্ডাক্ট কৰিলে এইটো কমপ্লিট নহয় বুলি আমি জনাব খুজিছোঁ আৰু তৃতীয় কথাটো হ'ল আমাৰ আছাম ইউনিভাৰ্চিটি কেম্পাছটো হ'ল KSA মুভমেণ্ট পিক টাইম সময়ৰ পৰা আমাৰ KSA দাবী কৰি আহিছে আন্দোলন কৰি আহিছে এই আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছটো হ'ল থ্ৰু ষ্টুডেণ্ট ষ্ট্ৰাগল মুভমেণ্ট জৰিয়তে এই ইউনিভাৰ্চিটিটো এষ্টাব্লিছ কৰা হৈছে গতিকে এই ইউনিভাৰ্চিটিৰ ইণ্টেগ্ৰিটি মান মৰ্যাদা আৰু ইয়াৰ ৰেপুটেশ্যনটো আমি সদায় প্ৰটেক্ট কৰিব বিচাৰোঁ we don't want any forces to malign our proud university গতিকে আগন্তুক দিন এনেকুৱা ঘটনা ঘটিব নালাগে এইটো সবকে জেনেৰেল ষ্টুডেণ্টছ আৰু যিমান কাৰ্বি আংলং ৰাইজ হওক ডিমা হাছাও হওক আমাৰ ইনষ্টিটিউচনৰ এনভাইৰনমেণ্টটো সুৰক্ষা ৰখাবৰ কাৰণে চবেই এইটো জোৰদাৰ দিব লাগে যোগদান দিব লাগে